এই মুহূৰ্তত অসম জাতীয় পৰিষদত যোগদান কৰিছে ৰাজেন গোহাঁই। কেইদিনমান পূৰ্বে বিজেপি ত্যাগ কৰিছিল প্ৰাক্তন ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আজি দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত যোগদান কাৰ্যসূচী। তীব্ৰ বিষোদ্গাৰ প্ৰকাশ কৰি বিজেপি ত্যাগ কৰিছিল গোহাঁয়ে। আজি ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদত যোগদান কৰিছে। কিছু সময় পূৰ্বে ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদত যোগদান কৰিছে। আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা আৰু অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তা বিষয়ববীয়াৰ উপস্থিতিত এয়া জাতীয় পৰিষদৰ পতাকা তেখেতৰ ডিঙিত পিন্ধাই দিয়া হৈছে। এয়া জাতীয় পৰিষদৰ ফালৰ পৰা এখন গামোচাৰে তেখেতক আদৰণি জনোৱা হৈছে। তেখেতৰ ডিঙিত জাতীয় পৰিষদৰ দলীয় পতাকা আঁৰি দিয়া হৈছে আৰু তেখেতক জাতীয় পৰিষদলৈ স্বাগতম জনোৱা হৈছে। আমি তাৰেই পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। প্ৰাক্তন ৰাজ্যিক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীক এইদৰে অসম জাতীয় পৰিষদৰ মজিয়াত তেখেতে ভৰি থোৱা দেখিবলৈ পোৱা গৈছে। তেখেতে কেইদিনমান পূৰ্বে তীব্ৰ বিষোদ্গাৰ প্ৰকাশ কৰি বিজেপি ত্যাগ কৰিছিল। বিশেষকৈ বিজেপিসকলৰ বিৰুদ্ধে তেওঁৰ তীব্ৰ বিষোদ্গাৰ আছিল। বিজেপিসকলে এতিয়া বিজেপিত বা বিজেপিৰ ভিতৰ চৰাত প্ৰাক্তন যিসকল পুৰণি জ্যেষ্ঠ বিজেপি নেতা আছে তেওঁলোকক গুৰুত্ব নিদিয়াৰ অভিযোগ তেওঁ বাৰে বাৰে উল্লেখ কৰিছিল। তেওঁলোকৰ সেই পূৰ্বৰ ধৰণৰ যি সন্মান পাব লাগিছিল পুৰণি বিজেপি কৰ্মীসকলে, সেই ধৰণৰ সন্মান আজিকালি নাইকিয়া হ'ল বুলি তেওঁ বিভিন্ন সময়ত মন্তব্য কৰিছিল। বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টিমৰ বিৰুদ্ধে তেওঁ অসন্তুষ্ট আছিল আৰু তাৰেই ফলশ্ৰুতিত তেওঁ দল ত্যাগ কৰিছিল। দল ত্যাগ কৰি আজি অসম জাতীয় পৰিষদত যোগদান কৰিছে আৰু অসম জাতীয় পৰিষদত যোগদান কৰাৰ মুহূৰ্তত এয়া অসম জাতীয় পৰিষদৰ হৈ তেখেতক সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা, উদ্দীপজ্যোতি গগৈ সহ গোটেই অসম জাতীয় পৰিষদৰ যিসকল কৰ্মকৰ্তা বিষয়ববীয়া আছে তেওঁলোকে আদৰণি জনাইছে। তাৰে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। তালৈ লৈ যাব বিচাৰিছোঁ। আৰু কিয়নো মোৰ শ্বশুৰবাৰী পাঁচপিনৰ ঘৰতে তেখেতৰ আৰু সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া প্ৰমুখে আজি এই যোগদান সভাত উপস্থিত থকা মোৰ সমূহ অসম জাতীয় পৰিষদৰ কাৰ্যকৰ্তাসকল, বিষয়ববীয়াসকল আৰু বিভিন্ন সংগঠনৰ বিভিন্ন মুৰব্বীসকল, সদস্যসকল আৰু আজি এই সভাত উপস্থিত থকা সাংবাদিক বন্ধুসকল। ইতিমধ্যে বহুতখিনি মানুহ আহি পোৱা নাই, তাকে মনটো অকণমান খুদনি লাগি আছে। কিয় আহি পোৱা নাই, খং উঠে, সময়মতে কিয় আহি নাপাওঁ, চব কোৱাৰ পাছতো তেনেকুৱা কিছুমান অলপ পাজুল হৈ আছে। বা যি কি নহওক, যিহেতুকে মই যোগদান কৰিছোঁ আজি কৰি মোৰ আজিৰ পৰা এইটো দায়িত্ব বুলি মই ভাবোঁ। যি দলতেই নাথাকোঁ, মই যি দলতে যি কামেই নকৰোঁ, মই যিকোনো কামেই খুব ছিনচিয়াৰলি কৰোঁ, ডেডিকেটেডলি কৰোঁ। এইটো মোৰ এটা স্বভাৱ আৰু চৰিত্ৰ। মই ফাং ফুং কৰিব নাজানো। এতিয়া যিখিনি মোৰ লগত আহিছে তাৰে কিছুমানটো বৰ ডেডিকেটেড আছে, দুই এটা ফাং ফুঙো আছে। সেইকাৰণে এই খেলি মেলিটো হৈছে, এইটোৱে মোক অশান্তি কৰি ৰাখিছে আৰু মূৰত খংটো উঠি উঠি গৈ আছে। এই খঙে গৈ কেতিয়া কি ৰূপ ধাৰণ কৰে ক'ব নোৱাৰোঁ ইয়াৰ পাছত গৈ পালে। যি নহওক, আজি আমি এটা পবিত্ৰ দিন। আজি আমাৰ অসমৰ এজন মহান শিল্পী ভূপেন হাজৰিকা ডাঙৰীয়া, তেখেতৰ আজি মৃত্যুৰ তিথি। গুৰু নানকজীৰ আজি জন্মতিথি আৰু আজি আমাৰ হিন্দু শাস্ত্ৰৰ আজি এটা পবিত্ৰ দিন, ৰাস উৎসৱ, ৰাস পূৰ্ণিমা। এনেকুৱা বহুতকেইটা ভাল দিন আছে বুলি ভাবি আজি ভাল দিনটোত যোগদান কৰিবলৈ আহিছোঁ। কিয়নো যিকোনো আমাৰ মানুহে যিকোনো এটা নতুন কাম কৰাৰ আগতে কিছু চাই চিতি লোৱাটো ভাল বা লয়। মই সেই হিচাপে 2-4 বন্ধুৱে ক'লে যে আজিৰ দিনটোৱে ভাল হ'ব, সেই হিচাপে আমি যোগদান কৰিলোঁ। যি নহওক, আজি কথা হ'ল কি, মই এটা ৰাষ্ট্ৰীয় দলত আছিলোঁ, যিটো ৰাষ্ট্ৰীয় দলত মই 40 বছৰ অধিক কাল আছিলোঁ। আজি প্ৰশ্ন হয় যে ৰাষ্ট্ৰীয় দলটো 40 বছৰ পাছত থকাৰ পাছত এটা মানে আঞ্চলিক দললৈ কিয় আহিলে? আৰু যিটো আঞ্চলিক দলত এজন কোনেও নিৰ্বাচিত প্ৰতিনিধিও নাই, তেনেকুৱা এটা প্ৰশ্ন সাধাৰণতে মানুহৰ মনলৈ আহে।
সাধাৰণতে জয় মানুহ সদায় ৰাজনীতিত যিটো দলত জয় জয়কাৰ চলি আছে ৱেভ আহিছে আৰু মানুহ দলটোৰ প্ৰতি ধাৱবান হৈছে তেতিয়া যোগদান পৰ্ব ঢৌ উঠে কিন্তু মই আজি ইয়াত কিয় আহিছোঁ এইটো এটা কথা প্ৰশ্ন এটা আহিছে আৰু মই 40 বছৰতকৈ অধিক কালে হ'ব চাগে এটা সম্পৰ্ক থকা দলৰ পৰা কিয় ওলাই আহিল এনেকুৱা বহুত প্ৰশ্ন আছে আৰু মোৰ মনতো বহুত প্ৰশ্নই খুন্দি আহিছে যে মই ৰাষ্ট্ৰীয় দল কৰিছিলোঁ কিয় আৰু তাৰ পৰা কি পালোঁ কি নাপালোঁ